হেল্ল' ছাত্ৰ-ছাত্ৰী সকল কেনে আছা তোমালোক আজি ভিডিঅ'ত আমি কৰিম ক্লাছ 6 গণিতৰ লেসন নম্বৰ 4 পাঠ 4 ষষ্ঠ শ্ৰেণী গণিতৰ 6 নম্বৰ লেসন যাৰ নাম হ'ল হোল নম্বৰ ঠিক আছে আমি এই লেসনটো আজি হোল নম্বৰ ইন্ট্ৰডাকচনটো দিম মানে সমুহ পৰিচয় দি পিনি আমি প্ৰথমটো এক্সাৰসাইজ কৰিম প্ৰথমটো এক্সাৰসাইজ হ'ল আমাৰ এক্সাৰসাইজ 4A ঠিক আছে এটা হোল নাম্বার হল মানে পূর্ণ সংখ্যা অসমীয়াত আমি এই ভিডিওত আমি দুইটা ভাষাতে লিখিম দুই ভাষাতে কৰিম ইংৰাজীটো কৰিম অসমীয়াটো কৰিম তোমালোকে যেটো ভাষা যেটো লাগে সেই ভাষা মতে তোমালোকে লিখি লবা পঢ়ি লবা ঠিক আছে এতিয়া আমি আৰম্ভ কৰো লেসনটো যাৰ নাম হল হোল নাম্বার অসমীয়াত হল পূৰ্ণ সংখ্যা এটা চাও ঠিক আছে এটা তললৈ যাও তো প্ৰশ্ন আমাৰ লিখিত আছে আমাৰ এটো প্ৰথম ৰবা দেই এই আছে এই আমাৰ প্ৰথম এটা এক্সাৰসাইজ প্ৰথমটো এই এক্সাৰসাইজটো কৰিম তাৰ আগতে আমি সমুখে এটা পৰিচয় মানে হোল নাম্বার মানে কি তাৰপা নেচাৰ নাম্বার নো কি প্ৰিডিউচৰ কি সাকসেসৰ কি হেখিনি এখন পঢ়িম ঠিক আছে এখন তলত গৈছো তলত ঠিক আছে আৰম্ভ কৰিছো হোল নাম্বার ঠিক আছে এটা আমি হোল নাম্বার আগতে আমি এটা বস্তু বহুত জানিব লাগিব হেতু হৈছে নেচাৰেল নাম্বার ঠিক আছে নেচাৰেল নাম্বার বল চাবা দেই নেচাৰেল নাম্বাৰটো কি হয় এটা বস্তু মই যদি তোমালোকক চাবা ইয়াতে কেইটামান বল আছে হা বল বা মাৰ্বল আছে এনেকে মাৰ্বল কেইটামান আছে ঠিক আছে হয় না মাৰ্বল কিছুমান আছে এটা যদি মই যদি তোমালোকক কওঁ এই মাৰ্বলটো গন্তি কৰাচোন যে তোমালোকে যেটা গন্তি কৰিবা গন্তি কৰি প্ৰথমতে কি বুলি গন্তি কৰিবা প্ৰথমতে তোমালোকে ডেফিনেটলি কি বুলি কবা 1 বুলি কবা হয় না নহয় গণনা কৰোতে প্ৰথম আমাৰ সংখ্যাটো কি আহে 1 তাৰপিছত আমি নেক্সট এটা নেক্সট আৰু গন্তি কৰিম কি বুলি কম 2 3 4 5 মানে 5 নম্বৰ মাৰ্বল 6টা মাৰ্বল 7টা মাৰ্বল 8টা মাৰ্বল 9টা মাৰ্বল 10টা মাৰ্বল টোটাল আমি 10 কেটা মাৰ্বল আছে 10টা মাৰ্বল আছে এতিয়া কথাটো হল আমি যে গণনা কৰিলো তো গণনা কৰোতে আমি কবা আৰম্ভ কৰো আৰম্ভ হতে একৰ পৰা কোনে নকৰো এনে গণনা কৰিলে কি কৰো 1 2 3 4 এনে কোনে 4 পিছত হ'ব আমাৰ 4 পিছত আমাৰ হ'ব ৰবা তাৰপিছত কি হ'ব 4 পিছত হ'ব আমাৰ কি 5 ঠিক আছে 5 পিছত কি হ'ব 6 7 8 বা 8 9 10 এনে গৈ থাকিব না তো যিবোৰ সংখ্যা চাবা মন দিবা এতিয়া কথাটো আহিব যিবোৰ সংখ্যা আমি 1 ৰ পৰা আৰম্ভ হয় যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ গৈ থাকিব মানে ক'ব গ'লে গণনা যেতিয়া যিকোনো বস্তু যেতিয়া গণনা কৰোতে আমি যেতিয়া ব্যৱহাৰ কৰোঁ কাউন্টিং কৰোতে আমি যেতিয়া ইউজ কৰোঁ ব্যৱহাৰ কৰা নাম্বাৰবোৰক আমরা কি বুলি কয় স্বাভাৱিক সংখ্যা বা ইংৰাজীত নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি সদায় ক'ব আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় চাবা দেই স্বাভাৱিক সংখ্যা যদি বুলি কওঁ সদায় আৰম্ভণিটো ক'ব হ'ব বুলি কৈছো 1 ৰ পৰা আহিব 1 2 3 4 5 6 7 8 এনেকৈ গৈ থাকিব এফালে গৈ থাকিব মাজত এনে কি 50 পাম এনে গৈ থাকিলে 100 পাম না পাম এনে গৈ থাকিব এতিয়া যদি গৈয়ে থাকে তেন্তে এটো গৈ কবাত শেষ হ'ব না চোন এফালে বলে মই পালো 1 লাখ 1 কোটি এনে কিবা কি পালো ঠিক আছে গৈ আছো গৈ থাকিলে এটা মন কৰা স্বাভাৱিক সংখ্যা এটা যদি গৈ আছে তেন্তে কবাত কেতিয়াবা শেষ হ'বনে তো তোমালোকে এটা মন কৰিবা স্বাভাৱিক সংখ্যাই হোক বা পূৰ্ণ সংখ্যা নেচাৰেল নাম্বাৰে হোক বা হোল নাম্বাৰে হোক নাম্বাৰৰ কাউন্টিং সদায় কি হয় গৈ থাকে এটো কি হ'ব লাষ্টত মানে কি হ'ব শেষ বুলি একো নাই শেষটো আমি দেখাবৰ কাৰণে এটা সিম্বল এটা চিহ্ন এটা ব্যৱহাৰ কৰো যাক আমি কওঁ ইনফিনিটি তাৰ মানে অসমীয়াত আমি কওঁ অগণন বা অসংখ্য ইয়াক আমি ইংৰাজীত কওঁ এই সিম্বলটো আমি কিয় সিম্বল দিম ইনফিনিটি ইংৰাজীত ইয়াক ক'ব ইনফিনিটি বা অসমীয়াত ক'ল অসংখ্য বা অগণন অগণন ঠিক আছে তাৰ মানে কৈছো যে আমাৰ নেচাৰেল সংখ্যাবোৰ মানে কি বুলি ক'লে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা কি বুলি ক'লে কি হ'ব যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হয় ঠিক আছে 1 ৰ পৰা আৰম্ভ হয় গৈ থাকিব আৰু কলৈ গৈ থাকিব একেবাৰে ইনফিনিটি লৈকে অথবা অগণন বা অসংখ্য লৈকে গৈ থকা সেই নাম্বাৰবোৰক আমি কি ক'ম নেচাৰেল নাম্বাৰ বুলি ক'ম ঠিক আছে নেচাৰেল নাম্বাৰটো অসমীয়াত স্বাভাৱিক সংখ্যা এটো অব্য হ'ব লাগে দেই ঠিক আছে নেচাৰেল নাম্বাৰ কি বুজিলো এতিয়া আইছো আমি হোল নাম্বাৰ এটা চোৱা হোল নাম্বাৰটো এক প্ৰকাৰ নেচাৰেল নাম্বাৰে হয় নেচাৰেল নাম্বাৰটো কি মই ক'লোৱে 1 2 3 4 5 এনে গৈ থাকিব এনেকৈ গৈ ক'ত যাব ইনফিনিটি লৈকে যাব কিন্তু হোল নাম্বাৰত কি হ'ব হোল নাম্বাৰৰ আৰম্ভণিটো কৰবা হ'ব 0 পাবা ক'ব হ'ব 0 পা মানে মই কি কৈছো আমি এই মাত্ৰ পঢ়ি আহিলো যে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যাটো আৰম্ভণি 1 ৰ পৰা হয় এতিয়া হোল নাম্বাৰটো হ'ল বা হোল নাম্বাৰ মানে অসমীয়াত পূৰ্ণ সংখ্যাৰ আৰম্ভণি কৰবা হ'ব জাস্ট
নেচাৰেল নাম্বাৰখিনিয়ে হ'ব জাষ্ট এটা আগত কি হৈ যাব শূন্য এটা আহি যাব যেতিয়া সংখ্যাটো শূন্যৰ পৰা আৰম্ভ হ'ব তাক আমি ক'ম হোল নাম্বাৰ তাৰমানে এতিয়া আমি যদি কওঁ সংখ্যাবোৰ পূৰ্ণ সংখ্যা কি বুলি ক'লে কি হ'ব প্ৰথমে আহিব শূন্য তাৰপৰা আহিব 1 তাৰপৰা আহিব 2 তাৰপৰা আহিব 3 তাৰপৰা 4 5 6 7 এনেকৈ যাব এইফালে গৈ এটা সময়ত 100 পামগৈ ঠিক এনেকৈ গৈ থাকিলে এটা সময়ত লাখ পাম কিবা কিবি পাম হয় নে নহয় গৈ থাকিলে কি হ'ব এনেকৈ ৰ'বা এইটো আহিব নালাগিছিলে এনেকৈ গৈ থাকিলে কি গৈ থাকিব এনেকৈ যদি সংখ্যাটো যদি বাঢ়ি গৈ থাকে লাষ্টত কি হ'ব লাষ্টত বুলি একো সংখ্যা নাথাকে মানে গৈ থাকিব আমি দেখোঁ লাষ্টৰ এইটো যিহেতু এইটো গৈ থাকিব গতিকে তাক আমি দেখাবৰ কাৰণে কি কৰোঁ অগণন এই চিম্বলটো ব্যৱহাৰ কৰোঁ যাক আমি ইনফিনিটি কওঁ নতুবা অসমীয়াত অগণন বা অসংখ্য ঠিক আছে এতিয়া পাৰ্থক্য বুজি পালা নহয় তাৰমানে কি নেচাৰেল নাম্বাৰটোত কি হয় মানে নেচাৰেল নাম্বাৰ আৰম্ভণি 1 ৰ পৰা হয় নেচাৰেল নাম্বাৰ যিটো নেচাৰেল নাম্বাৰ NN বুলি লিখিছোঁ বাৰু নেচাৰেল নাম্বাৰ আৰম্ভণি ক'বা হয় 1 ৰ পৰা হয় 1 2 এনেকৈ গৈ থাকিব আৰু হোল নাম্বাৰত কি হ'ব WN লিখিছোঁ হোল নাম্বাৰত কি পাব 1 2 0 হ'ব 0 পৰা আৰম্ভ 0 1 2 3 4 এনেকৈ গৈ থাকিব ঠিক আছে দুটা গৈ শেষ হ'ব শেষ নহয় মানে কি হ'ব ইনফিনিটি হ'বগৈ এতিয়া চোৱা এটা বস্তু মন কৰিবা দেই ইয়াতে মই কৈ থৈছোঁ পিছত এইটো আহিব চোৱা নেচাৰেল নাম্বাৰটো ক'ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰু হোল নাম্বাৰ 0 ৰ পৰা এটা চাবা হোল নাম্বাৰৰ গোটেই নেচাৰেল নাম্বাৰবোৰ আছে নাই চোৱা যিহেতু নেচাৰেল নাম্বাৰটো আৰম্ভ হয় চাবা দেই মন দিবা যিহেতু নেচাৰেল নাম্বাৰটো আৰম্ভ হয় 0 ৰ পৰা 0 1 2 3 4 5 6 এনেকৈ গৈ থাকিব নাই এটা যদি মই যদি 0ক বাদ দি এই 1 ৰ পৰা আৰম্ভ কৰি চাবা দেই মই কি দেখাই আছোঁ চোৱা 1 ৰ পৰা যদি ধৰোঁ তাৰমানে এই সংখ্যাটো কি হৈ যাব এই গোটেইটো কি হৈ যাব এইটো হৈ যাব নেচাৰেল নাম্বাৰ হৈ যাব তাৰমানে নেচাৰেল নাম্বাৰটো 1 ৰ পৰা আৰম্ভ হয় গতিকে এইটো হ'ব নেচাৰেল নাম্বাৰ তাৰমানে মই ক'ব বিচাৰিছোঁ যে হোল নাম্বাৰ প্ৰতিটো নেচাৰেল নাম্বাৰ এটা কি হয় হোল নাম্বাৰ হ'ব প্ৰতিটো স্বাভাৱিক সংখ্যাই একোটা পূৰ্ণ সংখ্যা হ'ব নেচাৰেল নাম্বাৰ চোৱা হোল নাম্বাৰত 0 ৰ পৰা আৰম্ভ হয় 0 1 2 3 4 এটা যদি মই হোল নাম্বাৰটো পৰা 0টো বাদ দি যদি 1 ৰ পৰা যদি আৰম্ভ কৰি ধৰোঁ এফালেতো ইনফিনিটি যাবই তো এইখিনি কি হ'ব আমি এইখিনি এটা কি হ'ব নেচাৰেল নাম্বাৰ হ'ব নাই গতিকে আমি ক'ব পাৰোঁ যে প্ৰতিটো নেচাৰেল নাম্বাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা একোটা কি হয় হোল নাম্বাৰ একোটা পূৰ্ণ সংখ্যা হয় ঠিক আছে এনেকুৱা প্ৰশ্ন আহিব যেতিয়া প্ৰশ্ন আহিব তেতিয়া এইখিনি মোক মনত পেলাম তোমালোকে এতিয়া বুজি থোৱা ঠিক আছে তো এতিয়া গম পালোঁ নে নেচাৰেল নাম্বাৰ কি আৰু হোল নাম্বাৰ কি নেচাৰেল নাম্বাৰ মানে যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হয় আৰু হোল নাম্বাৰ যিবোৰ সংখ্যা আমাৰ 0 ৰ পৰা আৰম্ভ হয় এতিয়া আহিছোঁ নেক্সট আমাৰ টপিক এটা আছে এইটো হৈছে প্ৰিডেচেছৰ এণ্ড ছাকচেছৰ অফ নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যাৰ পূৰ্বপদ আৰু উত্তৰপদ এটা চোৱা প্ৰথমে আমি পঢ়িম প্ৰিডেচৰ মানে কি এটা চাবা দেই মই যদি তোমালোকক যিকোনো এটা সংখ্যাৰ স্বাভাৱিক সংখ্যা এটা কৈছোঁ 10 10টো এটা স্বাভাৱিক সংখ্যা হয় নে নহয় তো ইয়াৰ যদি মই যদি প্ৰিডেচৰ বুলি কওঁ অসমীয়াত যাক আমি পূৰ্বপদ ইয়াৰ আগৰ পদটো মানে কি ইয়াৰ আগৰ সংখ্যাটো কি 10তকৈ আগৰ সংখ্যাটো কি 9 হয় নে নহয় চ' 10ৰ পূৰ্বপদ কি বুলি কয় যদি সুধোঁ তেতিয়া উত্তৰ কিবা 9 হ'ব বা ইংৰাজীত যদি কয় হোৱাট ইজ দ্য প্ৰিডেচৰ অফ 10 বুলি ক'লে কিবা আনচাৰ হ'ব 9 এটা চোৱা 20ৰ আগৰ পদটো কি আগৰ সংখ্যাটো কি 19 হয় নে নহয় তাৰমানে 20ৰ প্ৰিডেচৰ হ'ব 19 হঠাৎ যিকোনো সংখ্যাৰ চোৱা 30ৰ আগৰ পদটো কি হ'ব 29 সেইটো মানে কি কৰিব লাগিব যিকোনো সংখ্যা যদি 1 যদি বিয়োগ কৰোঁ 1 যদি আমি যদি বিয়োগ কৰি যিটো পাম এইটোৱে হ'ব এটা বিয়োগ কৰিলে 29 পাম গতিকে এই সংখ্যাটোৱে হ'ব এই সংখ্যাটোৰ কি প্ৰিডেচৰ অৰ্থাৎ পূৰ্বপদ ঠিক আছে এতিয়া মই এটা ডাঙৰ সংখ্যা এটা লৈছোঁ 1000 ল'লোঁ যেনিবা অলপ ডাঙৰ সংখ্যা বা 10,000 লৈছোঁ 10,000 আগৰ পদটো কি হ'ব এটা আগৰ পদটো উলিয়াব কৰিলে আমি কি কৰিব লাগে জাষ্ট এইকেইটা বিয়োগ কৰিব লাগে ঠিক আছে মই এইটো কাটি দিছোঁ জাষ্ট এইকেইটা বিয়োগ কৰিলে হ'ল আগৰ পদটো বা আমি জানোৱে 10,000 আগৰ পদটো কি হ'ব 9,999 হ'ব কি হ'ব 9,999 এতিয়াকে প্ৰিডেচৰ অফ 10,000 ইজ 9,999 আৰু অসমীয়াত যদি কওঁ কি হ'ব 10,000ৰ পূৰ্বপদ বুলি কি বুলি ক'ব 9,999 তাক মানে 10,000 লগত আমি 1 বিয়োগ কৰি যিটো পাম এইটো হৈছে তাৰ পূৰ্বপদ গম পালানে এতিয়া যদি লাষ্ট এটা উদাহৰণ লওঁ এটা উদাহৰণ লৈছোঁ 50ৰ পূৰ্বপদ কি হ'ব তাৰ আগৰ সংখ্যাটো কি 49 বা 50ৰ লগত 1 বিয়োগ কৰিলে কি হয় 49 হয় গতিকে 50ৰ প্ৰিডেচৰ বা 50ৰ পূৰ্বপদ কি হ'ব 49 ঠিক আছে এতিয়া আহিছোঁ আমি ছাকচেছৰ মানে উত্তৰপদ তাৰ মানে এটা উল্টা আগৰটো আছিলে না এবাৰটো হৈছে পিছৰটো এটা চোৱা 10টোকে লৈছোঁ 10ৰ এতিয়া ইয়াৰ পিছৰ পদটো কি হ'ব পিছৰ মানে সংখ্যাটো 10ৰ পিছত কি আছে 11 আহে হয় নে নহয় তাৰমানে এতিয়াকে আমি কি কৰিম 10ৰ ছাকচেছৰ কি বুলি 10 হোৱাট ইজ দ্য ছাকচেছৰ অফ 10 বুলি ক'লে কি হ'ব ছাকচেছৰ অফ 10 ইজ 11
তাৰমানে 10ৰ জাষ্ট পিছৰ পদটো তাৰ ওচৰ ক্ষমা কৰিব 10ৰ জাষ্ট পিছৰ পদটো পাবৰ কাৰণে কি কৰিব লাগে 1 যোগ কৰিব লাগে চ' 10ৰ লগত 1 যোগ কৰিলে কি হয় 11 পালো নাই তাৰমানে 10ৰ সাকসেসৰ অৰ্থাৎ অসমীয়াত উত্তৰ পদটো কি হ'ব 11 ঠিক তেনেকৈ এটা 20 লোৱা 20ৰ উত্তৰ পদ কি হ'ব 20ৰ পিছত কি 21 আহে তো 20ৰ উত্তৰ পদ কি হ'ব 21 বা এইটো 21 টো পাবৰ কাৰণে আমি কি কৰিব লাগিব 1 জাষ্ট যোগ কৰিলে হ'ল 20 যোগ 1 কি হয় 21 ঠিক আছে হয় না নহয় এটা নেক্সট তেনেকৈ ঠিক আছে 10000 ৰ 10000 ৰ এইটো উত্তৰ পদ কি হ'ব 10000 ৰ সাকসেসৰ কি হ'ব 10001 হ'বনে 10001 বুজি পাইছানে মানে জাষ্ট সংখ্যাটো জাষ্ট পিছৰ সংখ্যাটো যেটো সংখ্যাৰ আমি যদি কোনবা এটা সংখ্যা যদি আমাক যদি সাকসেসৰ যদি উলিয়াব পায় অৰ্থাৎ উত্তৰ পদ যদি উলিয়াব পায় তাৰ মানে অৰ্থটো হৈছে জাষ্ট তাৰ পিছৰ সংখ্যাটো বা নহলে এই সংখ্যাটোৰ লগত তুমি 1 যোগ কৰি দিবা 1 যোগ কৰি যেটো পাবা এটো হৈছে তাৰ উত্তৰ পদ ঠিক আছে আমি গম পালো উত্তৰ পদ আৰু কি গম পালো উত্তৰ পদ আৰু পূৰ্ব পদ গম পালো ইংৰাজীত প্ৰিডেচৰ এণ্ড সাকসেসৰ ঠিক আছে এটা আমি পুনে পুনে এক্সাৰসাইজ গৈছো এতিয়া আহিছো এক্সাৰসাইজ লগে আমাৰ লেসনটোৰ নামটো কলোৱে হোল নম্বৰ লেসনৰ নাম হোল নম্বৰ এক্সাৰসাইজ 4a অনুশীলনী 4a প্ৰথম প্ৰশ্ন লাগিছো প্ৰথম প্ৰশ্নটো চাবা দেই প্ৰথম প্ৰশ্নটো কি কৈছে ৰাইট দা সাকসেসৰ অফ 1 10 9999 1 লাখ 7,77,779 তা অসমীয়াত আকৌ কি দিছে এক নম্বৰ প্ৰশ্ন কি দিছে 1 10 9999 1 লাখ 7,77,779 সংখ্যাবোৰৰ উত্তৰ পদবোৰ লিখা এটা আমিতো অলৰেডি পঢ়ি আহিলো যে উত্তৰ পদটো মানে কি আছিল যিকোনো সংখ্যাৰ জাষ্ট পিছৰ সংখ্যাটো যেনে মই ধৰি লৈছো 10 10ৰ জাষ্ট পিছৰ সংখ্যাটো কি 11 বা এটো লগত যদি 11 উলিয়াব কাৰণে আমি কি কৰিব লাগিব কৈছো 1 যোগ কৰিব লাগিব কৈছো ঠিক আছে 10 ৰ 1 যোগ কৰিলে 11 হয় না গতি এতেকে আমি কম যে 10ৰ উত্তৰ পদ হ'ব 11 বা সাকসেসৰ অফ 10 ইজ 11 ঠিক আছে এটা মই আমি উত্তৰটো লিখিম ইয়াতে মই অলৰেডি এইখিনি মুছি দিছো ঠিক আছে এই ৰবা কিবা আহিছে যে ঠিক আছে এটা চোৱা এইখিনি আমি কৰিম এটা চাবা সাকসেসৰ অফ 1 ৰ এটা জাষ্ট পিছৰ সংখ্যাটো কি হ'ব 1 ৰ পিছৰ সংখ্যাটো কি হ'ব তোমালোকে জানাই 1 ৰ পিছৰ সংখ্যাটো 1 ৰ পিছৰটো কি 1 ৰ পিছত 1 যোগ কৰিলে কি হ'ব 2 হ'ব গতিকে সাকসেসৰ 1 টো কি হ'ব 2 ঠিক আছে ঠিক তেনেকৈ 11 10ৰ পিছৰ সংখ্যাটো কি 11 গতিকে 10ৰ সাকসেসৰ অফ 10 হ'ব 11 ঠিক আছে ঠিক তেনেকৈ সাকসেসৰ অফ 999 কি হ'ব এটো ইয়াৰ লগত 1 যোগ কৰিলে কি হ'ব 900 মই কৰি দিছো বাবা এখিনটা 10000 হ'ব এটো আৰু কবই নালাগে হলে মই কৰি দেখা দিছো 9999 হয় না ইয়াৰ লগত যদি 1 যোগ কৰি দিও তেতিয়া কি হ'ব 00010 হৈ যাব গতিকে উত্তৰ কি হ'ব 10000 নেক্সট সাকসেসৰ অফ কি কৈছো নেক্সট কি সাকসেসৰ অফ 1 লাখ 1 লাখৰ জাষ্ট পিছৰ সংখ্যাটো কি হ'ব 1 লাখ 1 লাখ 1 হ'ব গতিকে আমি লিখিম কি লিখিম এটো 1 হ'ব দিম 00001 ঠিক আছে নেক্সট সাকসেসৰ অফ এটো কিমান ৰবা সাকসেসৰ অফ কিমান এটো 7,77,779 এটো কি লিখিম এটো চাবা এতিয়া এটো লিখিব লাগিব আমাৰ 7,77,700 ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব 79 পিছত 80 হ'ব 80 এটো হৈছে উত্তৰ বুজি পাইছানে একদম ইজি জাষ্ট পিছৰ এক সংখ্যা সাকসেসৰ মলদি কৈ আহিছো কি বস্তু সংখ্যাটো পিছৰ সংখ্যাটো বা সংখ্যাটোৰ লগত 1 যোগ কৰিলে যেটো পাম এটো হৈছে যিকোনো এটা সংখ্যাৰ সাকসেসৰ অৰ্থাৎ পূৰ্ব পদ এটা এখিনিকে মই এটা অসমীয়া লিখিম তোমালোকে অকমান চাবা দেই অসমীয়া মই লিখি যাম তোমালোকে এখিনি চাই যাবা মই অকমান টাইপ কৰি যাম আখৰে লিখিলে অকমান কিবা দেখিব বেয়া হয়তো তো এনেকৈ লিখিবা তো তুমি লিখিবা যে প্ৰথম আমাৰ প্ৰশ্নটো কি 1 সো এনেকৈ লিখিবা 1 ৰ এটো 1 টো নহব নহয় এতিয়া এটো 1 লিখি চালো আচ্ছা ঠিক আছে 1 ৰ কি উত্তৰ পদ চাই যাবা যে মই কোন ডাঙৰ কৰি দিছো এনে লিখি গৈছো 1 ৰ উত্তৰ পদ সমান কি দিম 1 ৰ উত্তৰ পদ কি 2 এটো 2 নাহিছে 2 ঠিক আছে ঠিক তেনেকৈ এটা চাবা নেক্সট প্ৰশ্নটো নেক্সটটো কি 10 ৰ উত্তৰ পদ এটা ৰাখ লিখিবা 10 ৰ 10 ৰ উত্তৰ পদ অসমীয়া লিখি দিছো মই উত্তৰ পদ সমান কি হ'ব সমান হ'ব কি 11 1 লিখি দিবা এটো আইটি আহি গৈছে এটো লিখিবা 1 1 ঠিক আছে নেক্সট
নেক্সট প্ৰশ্নটো কিহৰ উত্তৰ উলিয়াব লাগে 9900 এটা লিখিবা তুমি 99999 লিখিবা কি উত্তৰ পথ ইজিকেল কি হ'ব 10000 গতিকে এইটো লিখিবা 10000 ঠিক আছে লাষ্ট 1 লাখৰ এটা লিখিব লাগে লিখি গ'লে হ'ল এটা এনেকৈ লিখিবা 1 লাখৰ কি লিখিবা 1 লাখৰ উত্তৰ পথ ইজিকেল কিমান হ'ব 1,01,100,001 ঠিক আছে লাষ্ট কি আছে লাষ্ট প্ৰশ্নটো কি আমাৰ কিবা 7 লাখৰ ওলাব লাগে 7,777,780 ঠিক আছে 0 লিখিবা উত্তৰ পথ সমান কি হ'ব এইটো ভুল হ'ব এইটো 79 আছিলে 79 এইটো কিমান হ'ব 7,77,780 ঠিক আছে ধৰি পাইছানে মই এইখিনি টাইপ কৰি লিখিলোঁ মানে তোমাৰ আখৰটো ভাল হ'ব নহ'লে কেতিয়াবা আখৰ মানে এই মোবাইল কিবাটো টেবলেটটোৰ ওপৰত আখৰটো লিখিলে মানে আখৰবোৰ বহুত লেতেৰা হয় মানে ইচ্ছা কৰিও মানে ধুনীয়াকৈ লিখিব নোৱাৰোঁ মানে অভ্যাস নাইতো গতিকে মই এইখিনি টাইপ কৰি লিখিব তোমালোকৰ কাৰণে চেষ্টা কৰিছোঁ এইখিনি চোৱা এইখিনি হৈছে এইটো হৈছে ইংলিছ মিডিয়ামৰ কাৰণে এইখিনি হৈছে অসমীয়া মিডিয়ামৰ কাৰণে উত্তৰটো একেই জাষ্ট মই দুটা ভাষাত কৰি দিছোঁ ঠিক আছে নেক্সট আমি যাওঁ নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 2 দুইটা প্ৰশ্ন ইংৰাজীটো আছে অসমীয়াটো আছে ইজ দেয়াৰ ইজ এনি নেচাৰেল নাম্বাৰ উইচ হেজ নো ছাকচেছৰ এনেকুৱা কিবা স্বাভাৱিক সংখ্যা এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ উত্তৰ পদ নাই এটা উত্তৰ পদ মানে তাৰ পিছৰ সংখ্যা এটা চাবা যিকোনো এটা নেচাৰেল নম্বৰ লোৱা ডাঙৰকৈ ডাঙৰ লয় এতিয়া মই ল'লোঁ 2 5 6 7 8 9 3 2 4 এনেকৈ যিকোনো আৰু ডাঙৰ সংখ্যা যেনিবা বহুত ডাঙৰ সংখ্যা এটা লৈছোঁ যেনিবা 301 এনেকৈ ল'লোঁ এতিয়া চাওক ইয়াৰোতো এটা কি হ'ব উত্তৰ পদ থাকিব ইয়াৰ উত্তৰ পদটো কি হ'ব ইয়াৰ লগত এক যোগ কৰিলে কি হ'ব এতিয়া ইয়াৰ উত্তৰ পদটো হ'বগৈ বা ইয়াৰ যিটো ছাকচেছৰটো হ'বগৈ 2 5 6 7 8 9 3 2 4 2430 কি যাব 2 হৈ যাব তাৰমানে তুমি চোৱা তুমি যেনেকুৱাই যিমানেই ডাঙৰ নেচাৰেল নাম্বাৰ হওক যিমানেই ডাঙৰ স্বাভাৱিক সংখ্যা হওক তাৰ কি থাকিব যিকোনো এটা উত্তৰ পদ থাকিবই মানে এনেকুৱা গতিকে আমাৰ এনেকুৱা কোনো সংখ্যা নাই যাৰ কোনো উত্তৰ পদ নাথাকে এতিয়াকে আমি উত্তৰটো কি লিখিব লাগিব উত্তৰটো লিখিব লাগিব যে আমাৰ কোনো এনেকুৱা সংখ্যা নাই যাৰ কোনো কি নাই উত্তৰ পদ নাই বুলি আমি ক'ব নোৱাৰোঁ গতিকে এইটো আনচাৰটো এনেকৈ লিখিব লাগিব এইটো লিখিবা সলিউশ্যন বুলি লিখিবা ঠিক আছে সলিউশ্যন বুলি লিখি পিনে এইটো চাবা ঠিক আছে সলিউশ্যনটো লিখিবা এটা ইংৰাজী মিডিয়ামত এনেকৈ লিখিবা দেয়াৰ ইজ নো এনি নেচাৰেল নাম্বাৰ which have no এইখিনি মই উপৰ কৈ দিছোঁ which have no কি হ'ব no successor ঠিক আছেনে এতিয়া এইখিনি অসমীয়াত কেনেকৈ লিখিম এনে অসমীয়া লিখিছোঁ যে অসমীয়া মিডিয়ামৰ কাৰণে লিখিছোঁ এনে কোনো স্বাভাৱিক সংখ্যা নাই যাৰ এইটো যাৰ হ'ব লাগিছিলে এইটো ৰ হ'ব লাগিছিলে এইটো লিখি লৈছোঁ এইটো ৰ হ'ব লাগে যাৰ ন ঠিক আছে আকৌ আহিছোঁ যাৰ উত্তৰ পথ নাই ঠিক আছে এটা চাবা এইটো যাৰটো এতিয়া ইয়াতো ৰ'টো অহা নাই কেতিয়াবা এনেকুৱা হৈ যায় এইখিনি নিজে ঠিক কৰিব লাগিব আৰু এনে কোনো স্বাভাৱিক সংখ্যা নাই যাৰ এইটো ৰ হ'ব দেই যাৰ কোনো উত্তৰ পদ নাই ঠিক আছে এইটো দাঁড়ি দি দিবা ঠিক আছেনে এইটো ইংৰাজীত এইটো লিখিবা দেয়াৰ ইজ নো এনি নেচাৰেল নাম্বাৰ উইচ হেভ ইয়াত থাকি গ'ল এটা কি থাকি গ'ল এইটো মই লিখি দিছে উইচ এইটো ওপৰত এইটো লিখিবা উইচ হেভ নো ছাকচেছৰ ঠিক তেনেকৈ অসমীয়াত কি হ'ব এনে কোনো স্বাভাৱিক সংখ্যা নাই যাৰ কোনো উত্তৰ পদ নাই ঠিক আছে
3 নম্বৰ প্ৰশ্নলৈ আহোঁ 3 নম্বৰ প্ৰশ্নটো তলত লিখা আছে ৰাইট দ্য প্ৰিডেচৰ অফ 511 700 7779 1000 10001 তাৰমানে কি হৈছে আমাক পূৰ্বপদ লিখিব কৈছে কি কি 5 11 7779 তাৰপৰা 1000 তাৰপৰা কি 10001 কি লিখিব আছে এই সংখ্যাবোৰ কি লিখিব লাগে আমাক পূৰ্বপদ এটা কি হয় পূৰ্বপদটো কি হ'ব জাস্ট এটা পাছৰ পূৰ্বপদ কি হ'ব এনেকৈ লিখিবা এতিয়া ঠিক আছে সলিউশন ঠিক আছে সলিউশন লিখিবা এনেকৈ লিখিবা আৰু প্ৰথম কপা লিখিম আমি ইংৰাজী মিডিয়ামটো লিখিছে প্ৰিডেচৰ ঠিক আছে প্ৰিডেচৰ অফ কি 5 ইজ ইকুৱেল টু ঠিক আছে এটা বাকীখিনি মই হাতে লিখিম চাবা তো পাছৰ এইটো কি হ'ব চোৱা পাছৰ আগৰ সংখ্যাটো কি পাছৰ আগৰ সংখ্যাটো কি নন এক বিয়োগ কৰিলে কি হয় 4 হয় গতিকে পাছৰ প্ৰিডেচৰ কি পূৰ্বপদ কি হ'ব 4 হ'ব গতিকে আমি কি লিখিম 4 ঠিক আছে নেক্সট কেনেকৈ কি প্ৰিডেচৰ কমা দিছোঁ প্ৰিডেচৰ কি আছে আমাৰ 11 লিখিব লাগে ঠিক আছে 11টো লিখিম কেনেকৈ লিখিম অকণমান স্পীড হ'ব হাতে লিখি দিছোঁ মানে বেছি বাৰে বাৰে টাইপ কৰি থাকিব টাইমটো যাব কি হ'ব 11 পূৰ্বপদ 10 11 আগৰ সংখ্যাটো 10 গতিকে কি হ'ব আনসাৰ হ'ব ইয়াৰ আনসাৰ হ'ব 10 নেক্সট এটা কি প্ৰিডেচৰ অফ কাৰ উলিয়াব লাগে 1000 কি হ'ব 1000 হ'ব কি হ'ব 1000 আগৰ সংখ্যাটো কি হ'ব 999 ঠিক তেনেকৈ কি 10000 সৰি এইটো হ'ব কমা দিছোঁ দেই প্ৰিডেচৰ অফ ওপৰটো কমা দিছোঁ মানে 10000 একৰ সংখ্যাটো কি হ'ব 10 হ'ব মানে কি হ'ব 10000 হ'ব 10000 ঠিক আছে হৈছেনে নেক্সট অসমীয়া মিডিয়ামটো আমি লিখিম অসমীয়া মিডিয়ামটো কেনেকৈ লিখিম চাবা দেই এতিয়া মই এইটো টাইপ কৰি লিখিম এতিয়াকে আমি কি লিখিম প্ৰথমটো কি আছিলে পাছৰ ন এতিয়াকে এনেকৈ লিখিম পাছৰ ৰ'বা আমি লিখিম ৰ'বা এইটো পাছৰ হোৱা নাই ঠিক আছে পাছৰ কি লিখিম পূৰ্বপদ ঠিক আছে পূৰ্বপদ কি সমান কি গ'ল পাছৰ পূৰ্বপদ কি 4 অসমীয়া লিখিম আমি 4 ঠিক আছে অসমীয়া নহয় ইংৰাজীতে লিখিব লাগিব সংখ্যাটো 4 ৰ'বা এইটো 4টো বব আহিছে ৰ'বা 4 হ'ব লাগে এইটো 4 হ'ব লাগিব ন এইটো হ'ব 4 ঠিক আছে নেক্সট ঠিক তেনেকৈ কি হ'ব অকণমান গেপ দি দিছোঁ ঠিক তেনেকৈ এতিয়া বাকীখিনি মই কমা দিয়ে লিখিম ঠিক আছে এইখিনি অকণমান ঠিক আছে অলপ মিলাই দিছোঁ মই এতিয়া কোৱা নেক্সটটো কিহৰ কি উলিয়াব লাগে আমাক কিহৰ উলিয়াব লাগে পাছৰ উলিয়ালোঁ নেক্সট কিহৰ 11 কৈছে অসমীয়া মিডিয়ামত কেনেকৈ লিখিম 11ৰ এনেকৈ লিখিবা পূৰ্বপদ বুলি পূৰ্বপদ তলে তলে ৰ হ'ব দেই পূৰ্বপদ তলে তলে এনেকৈ কমা দি দিবা ইজিকেল কিমান পালোঁ আমি 10 ঠিক আছে ঠিক তেনেকৈ এইফালে কি 9999ৰ পূৰ্বপদ কিমান পালোঁ আমি সৰি প্ৰশ্নটো ভালকৈ মন কৰা নাই 1000ৰ পূৰ্বপদ কি হ'ব 999 ঠিক আছে নেক্সট আছিলে কি 10001ৰ পূৰ্বপদ কিমান আছে 10000 এইটোৱে আছে উত্তৰ ঠিক আছে চাৰিটাহে লিখিব দিছিলে ন এটা থাকি গ'ল নহয় মন কৰিছে এইটো থাকি গ'ল নহয় এইটো চাব এইটো থাকি গৈছে এইটো কিমান আছিলে আমাৰ এইটোকো লিখি দিওঁ ৰ'বা এইটো আমাৰ কি এইটো ইংৰাজীত লিখিলে কেনেকৈ লিখিম প্ৰিডেচৰ অফ ইয়াত লিখিছোঁ চাবা কিমান 7779 প্ৰিডেচৰ কি আগৰ সংখ্যাটো কি হ'ব চোৱা 7778 ঠিক আছে এতিয়া অসমীয়াত আমি লিখিলে কেনেকৈ লিখিম 7,779ৰ পূৰ্বপদ কি হ'ব 7,778 ঠিক আছে উত্তৰখিনি একেই জাষ্ট এইখিনি ভাষাখিনিয়ে বেলেগ ইংৰাজী হ'লে ইংৰাজী লিখি দিবা অসমীয়া হ'লে অসমীয়া লিখিবা ঠিক আছে নেক্সট যাওঁ আমি কুৱেশ্যন নম্বৰ 4 এইটো হ'ব লাগিছিলে ইজ হ'ব লাগে ঠিক আছে এইটো কৈছে ইজ দেয়াৰ এনি নেচাৰেল নাম্বাৰ ডেট হেজ ন' প্ৰিডেচৰ এনেকৈ কৈছে এনে কোনো স্বাভাৱিক সংখ্যা আছেনে যাৰ পূৰ্বপদ নাই এতিয়া স্বাভাৱিক সংখ্যাবোৰ ক'ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যাবোৰ আৰম্ভ হয় 1ৰ পৰা চাবা দেই 1 2 3 4 5 এনেকৈ যাব নাই এইটো চোৱা স্বাভাৱিক সংখ্যা এনেকুৱা কোনোবা আছে নেকি যাৰ পূৰ্বপদ নাই তাৰমানে ইয়াৰ পূৰ্বপদ চোৱা
5ৰ পূৰ্বপদ কি 4 আগৰ 4ৰ পূৰ্বপদ কি 3 3ৰ পূৰ্বপদ কি 2 আৰু 2ৰ পূৰ্বপদ কি 1 কিন্তু 1ৰ পূৰ্বপদটো কি হ'ব 0 হ'ব নাই কিন্তু 0 কি হয় 0 এটা কি হয় 0টোতো নেচাৰেল নাম্বাৰ নহয় বা স্বাভাৱিক সংখ্যা নহয় এটাকে কি হ'ব 1ৰ পূৰ্ব আমাৰ আছে কি হ'ব উত্তৰটো কি হ'ব একে হৈছে এনেকুৱা স্বাভাৱিক সংখ্যা যাৰ কোনো পূৰ্বপদ নাই তাৰ মানে তাৰ পূৰ্বপদ যেটো হ'ব এটো এই সংখ্যাটো আকৌ স্বাভাৱিক সংখ্যা নহয় গতিকে আমি আমাৰ উত্তৰ কি হ'ব আনসাৰ হ'ব 1 এতেকে আমি এতিয়া ইংৰাজী কেনেকৈ লিখিব চাবা দেই সলিউশন বুলি লিখিব লাগিব মই টাইপ কৰি লিখিছো ৰবা এতেকে সলিউশন লিখিব সলিউশন ঠিক আছে সলিউশন লিখিব নি কি হ'ব তো ইজ দেয়াৰ এনে কোনো স্বাভাৱিক সংখ্যা আছে নে তো কি আছে তো আমি লিখিম ইয়েস ইয়েস তো এন দা লিখিবা দা নাম্বাৰ ইজ 1 বুজিলানে কি কৈছো মানে সংখ্যাটো 1 হ'ব এটা চোৱা মানে কি এটা 1 কেলে হ'ব চোৱা মই একবাৰ কৈ দিছো 1 ৰ আগৰ সংখ্যাটো কি মানে ইয়াত পূৰ্বপদটো কি 0 কিন্তু 0 এটা কি হয় 0 টো কোনো স্বাভাৱিক সংখ্যা নহয় গতিকে কি হ'ব উত্তৰটো 1 হ'ব আমাক কৈছে যে এনেকুৱা কি সংখ্যা আছে যাৰ পূৰ্বপদ নাই মানে পূৰ্বপদটো হওঁতে আছে আমাৰ একৰে পূৰ্বপদ আছে কিন্তু ই যেটো আছে গৈ কিন্তু হি কিন্তু আমাৰ স্বাভাৱিক সংখ্যাৰ ভিতৰত নপৰে গতিকে আনসাৰ হ'ব 1 ঠিক আছে এটোকে লিখিলো ইয়েস আছে নে বুলি সুধিছে না গতিকে আছে ইয়েস বুলি লিখিলো হয় আছে আৰু সংখ্যাটো কি হ'ব নাম্বাৰ ইজ 1 ঠিক আছে নেক্সট এটা আমি এটা অসমীয়াৰ কাৰণে লিখিম অসমীয়াৰ কাৰণে লিখিম অসমীয়াৰ কাৰণে আমি কেনেকৈ লিখিম হয় এনেকৈ লিখিবা হয় আছে নে বা অসমীয়া আছে নে বুলি সুধিছে ন আছে এনেকৈ লিখিবে এনেকৈ দিবা আছে ঠিক আছে আপনি লিখিবা সংখ্যাটো হ'ল কি 1 ঠিক আছে হেতু এনেকৈ লিখিলে হ'ল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 5 is there any largest natural number if your friend write bigger than সাবা পঢ়ি দিছো ভালকে is there any largest natural number your friend write bigger number and claim that the number is the largest natural number how can you convince your friend is not correct অসমীয়া যদি পঢ়ো বৃহত্তম স্বাভাৱিক সংখ্যা বুলি কোনো সংখ্যা আছে নে তোমাৰ বন্ধু এজন এটা বৃহৎ সংখ্যা লিখি তাক বৃহত্তম স্বাভাৱিক সংখ্যা বুলি দাবী কৰিলে তুমি বন্ধুজনৰ ভুল বুলি কেনেদৰে প্ৰমাণ কৰিবা তাৰ মানে প্ৰথম প্ৰশ্নটো হৈছে যে এনেকুৱা কিবা স্বাভাৱিক সংখ্যা আছে নেকি বা নেচাৰেল নাম্বাৰ আছে নেকি যাৰ আটাইতকৈ ডাঙৰ আৰু তাতকৈ আৰু পিছৰ সংখ্যা নাই এনেকুৱা কিবা আছে নেকি মই চোৱা প্ৰথমতে যেতিয়া কৈছিলো নেচাৰেল নাম্বাৰটো যেতিয়া প্ৰথমতে বিষয় কৈছো নেচাৰেল নাম্বাৰ কি হয় 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 এনেকৈ থাকে মানে তাৰ মানে কি এফালে গৈ পিনি কোনো কালে শেষ নহয় মানে গৈয়ে থাকিব গতিকে এনেকুৱা কোনো সংখ্যা ডাঙৰ সংখ্যা নাই যাক আমি এই সংখ্যাতে মানে স্বাভাৱিক সংখ্যাটো শেষ হৈছে বুলি আমি কোনো কালে ক'বই নোৱাৰো গতিকে উত্তৰ কি হ'ব এনেকুৱা একো ডাঙৰ সংখ্যা নাই কাৰণ কিবা যদি ডাঙৰ সংখ্যা হয় তাৰ পিছত আৰু এটা ওলাব ঠিক আছে গতিকে আমি কম যে নেচাৰেল নাম্বাৰৰ কোনো এনেকুৱা বিগাৰ নাম্বাৰ নাই মানে যেটো নেকি মানে আমাৰ নেচাৰেল নাম্বাৰৰ শেষৰটো নাম্বাৰ যিকোনো যদি ডাঙৰ সংখ্যা ওলাই তাৰে কি হ'ব তাৰ পিছত এটা সংখ্যা ওলাবই তাৰ পিছতো এনেকৈ সংখ্যা ওলাই গৈ থাকিবই এটা চোৱা নেক্সট প্ৰশ্নটো কি কৈছে যে ইয়ৰ ফ্ৰেণ্ড মানে তোমাৰ বন্ধু এজনে ধৰি লও আৰু মোৰ বন্ধু এজনে কি কৈছে যে মানে এজন মানে তোমাৰ বন্ধু এজনে তোমাক কি কৈছে ডাঙৰ সংখ্যা এটা লিখিছে চাবা দেই ধৰি লও এজন বন্ধু বুলি এনেকৈ লিখিলে 3 4 6 9 3 6 4 3 এনেকৈ কিবা লিখিছে আৰু সংখ্যা এইটো এটা বহুত ডাঙৰ সংখ্যা হয় নহয় 9 9 লাষ্টলৈ এনেকৈ লিখিলে নে তো কৈছে যে এইটো বোলে স্বাভাৱিক সংখ্যা বোলে আটাইতকৈ ডাঙৰ সংখ্যা বোলে তো এইটো এটা তোমালোকে এইটো কেনেকৈ প্ৰমাণ কৰিবা যে এইটো ক'বা যে তুমি ক'ব পাৰিবা যে ইয়াৰ পিছত এটা সংখ্যা আছে তো ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব তুমি এনেকৈ প্ৰমাণ কৰিবা যে কি হ'ব 3 4 6 9 6 3 4 1 2 1 3 6 তাৰপৰা কি হ'ব কোৱাচোন তাৰপিছত 3 6 নহ'ব এইটো তাৰপৰা কি হ'ব এইটো 7 হ'ব 0 0 0 0 হ'ব তাৰমানে কি মই কি ক'ব বিচাৰিছোঁ যে যিকোনো সংখ্যা যিমান স্বাভাৱিক সংখ্যাটো যিমানে ডাঙৰ হওক নেচাৰেল নাম্বাৰটো তাৰ পিছতো এটা সংখ্যা ওলাব তাৰমানে এই সংখ্যাটো জাষ্ট পিছৰ সংখ্যাটো কি কয় আমি উত্তৰ পদ কৰিবা নাই তাৰমানে যিকোনো সংখ্যাৰ উত্তৰ পদ বা সাকসেছৰ এটা ওলাব এটাকে তুমি বন্ধুজনক কেনে ক'বা যে বন্ধুজনক তুমি ভুল বুলি প্ৰমাণ কৰিবৰ কাৰণে কি কৰিব লাগিব বন্ধুজনে তোমাক যিমানে ডাঙৰ সংখ্যা নিলিখক তাৰ তুমি জাষ্ট পিছৰ সাকসেছৰ নাম্বাৰটো বা উত্তৰ পদটো লিখি তেওঁ ভুল বুলি প্ৰমাণ কৰি দিব পাৰিবা ঠিক আছে এটা উত্তৰটো লিখিম কেনেকৈ ওইখিনি মুছি দিওঁ ন এইখিনি মুছি দিওঁ উত্তৰটো লিখিম
ইজ প্ৰথম কথা কৈছে কি কৈছে ইজ দেয়াৰ ইজ এনি লাৰ্জেষ্ট নেচাৰেল নাম্বাৰ তো এনেকৈ তুমি লিখিবা আনচাৰটো এৰি আহিছোঁ সলিউশ্যন অসমীয়া ইংৰাজী মিডিয়ামত লিখিম নো দেয়াৰ ইজ নো এনি লাৰ্জেষ্ট এনেকুৱা কোনো বৃহত্তম এনেকুৱা সংখ্যা নাই আৰু লাৰ্জেষ্ট যিকোনো ডাঙৰ হ'লে তাতকৈ ডাঙৰ আৰু ওলাবই মানে নেচাৰেল নাম্বাৰ ঠিক আছে এতিয়া লগৰজনৰ ভুলটো প্ৰমাণ কৰিবৰ কাৰণে কি লিখিম এইটো লিখিবা তুমি কি এতিয়া চোৱা ইফ এনেকৈ লিখিবা ইফ মাই ফ্ৰেণ্ড claim any largest natural number then I will prove ঠিক আছে proof to PB হ'ব PRV him wrong by showing the successor of the নাম্বাৰ তাৰমানে ইয়াৰ অসমীয়া ভাঙনি কি হ'ব এটা চাবা অসমীয়াটো কি হ'ব চাবা অসমীয়া মইতো কৈছোঁ যে প্ৰথমে ক'ব নো দেয়াৰ ইজ নো এনি লাৰ্জেষ্ট নাম্বাৰ কৈছোঁ যে এনেকুৱা কোনো ডাঙৰ একেবাৰে ডাঙৰতকৈ ডাঙৰ মানে লাৰ্জেষ্ট নেচাৰেল নাম্বাৰ নাই তো যদি ইফ কৈছে যে যদি মোৰ বন্ধু এজনে যদি কৈ যে ডাঙৰ সংখ্যা এটা কৈ যে দেখাই মেলি কৈ যে এইটো বোলে চবতকৈ ডাঙৰ নেচাৰেল নাম্বাৰ তেতিয়া তুমি এইটো কেনেকৈ কৰিব লাগিব কৈছোঁ মই লিখিছোঁ যে ইফ মাই ফ্ৰেণ্ড ক্লেইম এনি লাৰ্জেষ্ট নাম্বাৰ দেন আই উইল প্ৰুভ হিম ৰং বাই শ্বয়িং দ্য ছাকচেছৰ অফ দ্য এইটো বোলে অফ দ্য নাম্বাৰ এনেকৈ লিখিব লাগিব দেই এইটো টাইপিঙত কিয় নাহিলে জানো ঠিক আছে তাৰমানে এতিয়া অসমীয়াত আমি লিখিব লাগিব কি এতিয়া লিখিবলৈ অসমীয়াত লিখিলে এইটো ভালকৈ বুজি পাবা এইটো মই অসমীয়াত লিখিব চেষ্টা কৰিম তো কি হ'ব প্ৰথম এইটো অসমীয়াত কি হ'ব নাই কোনো এনেকৈ লিখিবা নাই কোনো বৃহত্তম এইখিনি চাই যাবা দেই বৃহত্তম স্বাভাৱিক সংখ্যা নাই ঠিক আছে লিখিবা বন্ধুৱে বৃহৎ ৰ'বা এইটো কি বন্ধুজন কেনেকৈ প্ৰশ্ন কেনেকৈ চাই লওঁ বৃহৎ বা এনে বৃহত্তম বুলি লিখিম ৰ'বা বন্ধুজনে বৃহত্তম ঠিক আছে স্বাভাৱিক সংখ্যা এইটো তোমালোকে নিজৰ ভাষাত মানে লিখিলে হ'ল সংখ্যা লিখি দিলে তেওঁক সেই সংখ্যাৰ কি উত্তৰ পথ লিখি দেখাই ভুল বুলি প্ৰমাণ কৰিম ঠিক আছে তাৰমানে এতিয়া কথাটো হ'ল মানে যদি বন্ধু এজনে বোলে কিবা কাৰণত বোলে সংখ্যা এটা লিখিলে এইটো বোলে কয় যে বোলে সংখ্যা এটা ধৰি লৈছোঁ লিখিছে আৰু যেনিবা এনেকৈ লিখিলে 2 5 6 9 3 1 এইখিনি আৰু সেইখিনি 6 9 4 2 এনেকৈ লিখিছে আৰু এনেকৈ লিখিছে বোলে কৈছে বোলে এইটো ডাঙৰ সংখ্যা এইটো বোলে আটাইতকৈ বোলে ডাঙৰ বোলে নেচাৰেল সংখ্যা মানে স্বাভাৱিক সংখ্যা বুলি কৈছে তেতিয়া তুমি কি কওঁ ইয়াৰ জাষ্ট পিছৰ সংখ্যাটো লিখি দিবা ইয়াৰ পিছৰ সংখ্যাটো আমি কি বুলি কওঁ প্ৰিডিচেছৰ কওঁ অৰ্থাৎ উত্তৰ পথ কওঁ
তুমি কি প্ৰমাণ কৰিবা যে নাই বন্ধু ইয়াতকৈ আৰু সংখ্যা আছে যেনে ইয়াৰ পিছৰ সংখ্যাতে জাষ্ট এইটো কি হ'ব 2 5 6 9 3 5 1 6 9 4 2 2 হ'ব হয় নহয় আকৌ তাৰ পিছতো কি হ'ব 2 5 6 9 3 5 1 6 9 4 2 3 হ'ব এনেকৈ গৈ থাকিব নাই গতিকে কথাটো হ'ল যে আমাৰ স্বাভাৱিক সংখ্যাত নেচাৰেল নাম্বাৰত এনেকুৱা একো বৃহৎতকৈ বৃহৎ সংখ্যা বুলি কোনো নাই কোনোবা যদি বৃহৎ সংখ্যা এটা যদি ওলায় তাতকৈ আকৌ বৃহৎ সংখ্যা এটা থাকিবই গতিকে আমাৰ উত্তৰটো হ'ব নো দেয়াৰ ইজ নো এনি লাৰ্জেষ্ট নেচাৰেল নাম্বাৰ আৰু যদি কোনোবা যদি বন্ধুৱে যদি সংখ্যা লিখি পিনি কয় যে এইটো বোলে ডাঙৰ বুলি দেখায় তেতিয়া এই সংখ্যাটো আমি উত্তৰ পদটো লিখি তেখেতক ভুল বুলি প্ৰমাণ কৰিম ঠিক আছে এই মোৰ পদ যিখিনি লিখিছোঁ এইখিনি যিখিনি লিখিছোঁ তোমালোকে বহি লিখিলে হ'ল নেক্সট চাইছোঁ কুৱেশ্যন নম্বৰ 6 আৰ হোল নাম্বাৰছ অলছ' নেচাৰেল নাম্বাৰ কৈছে যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে কৈছে এইটো চা প্ৰতিটো পূৰ্ণ সংখ্যাবোৰ কি হয় ইয়াতে মই কৈছোঁ 0 হয় 0 পৰা আৰম্ভ হয় 0 হয় 1 হয় 2 হয় 3 হয় 4 হয় 5 হয় 6 এনেকৈ গৈ থাকিব নাই এটা নেচাৰেল আকৌ স্বাভাৱিকবোৰ কি 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব এনেকৈ গৈ থাকিব দুটা গৈ ইনফিনিটি হৈ থাকিব হা এতিয়া কথাটো হ'ল প্ৰতিটো পূৰ্ণ সংখ্যাত আছে পূৰ্ণ সংখ্যাত 1 আছে এই 1টো ক'ত আছে নেচাৰেল নাম্বাৰটো আছে স্বাভাৱিক সংখ্যাটো আছে 2 আছে 2টো ক'ত আছে নেচাৰেলটো আছে 3 আছে পূৰ্ণত স্বাভাৱিকত 3 আছে 4 আছে কিন্তু কথাটো হ'ল পূৰ্ণ সংখ্যাত আমাৰ কি আছে 0 আছে হয় নে নহয় কিন্তু এই 0টো আমাৰ ক'ত নাই নেচাৰেল নাম্বাৰত নাই নেচাৰেল আখৰটো লিখিবলৈ বেয়া দেখি এইকাৰণে মই টাইপ কৰি আছোঁ নেচাৰেল নাম্বাৰ নাই গতিকে আমি কি ক'ব লাগিব যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হ'ব জানো নহ'ব কাৰণ এটা 0টো এটা পূৰ্ণ সংখ্যা হয় কিন্তু 0টো নেচাৰেল নাম্বাৰ নহয় গতিকে আমি কি ক'ব লাগিব যে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় এতিয়া আমি ইয়াক এটা লিখিব লাগিব নহয় উত্তৰটো লিখোঁতে মই উত্তৰটো টাইপ কৰি লিখিম যাতে আখৰটো ভাল হওক বুলি তোমালোকে সেইটো চাই উত্তৰটো লিখি দিবা ঠিক আছে এতিয়া তোমালোকে এনেকৈ লিখিবা প্ৰথম সলিউশ্যন বুলি দিবা অংক সলিউশ্যন দিয়া তাৰপিছত লিখিবা নো বুলি দি পিনি নো লিখিবি ন হোল নাম্বাৰ ইজ নট এইটো হোলটো থাকি গৈছে দেই এই হ'ল স্পেলিং থাকি গৈছে এইটো এল থাকি গৈছে হোল নাম্বাৰ ইজ নট এ নেচাৰেল নাম্বাৰ ঠিক আছে এতিয়া আমি অসমীয়া লিখিম নহয় এনেকৈ লিখিব ডাইৰেক্ট লিখিলে হ'ল প্ৰতিটো পূৰ্ণ সংখ্যাই কি স্বাভাৱিক সংখ্যা নহয় ঠিক আছে এনেকৈ লিখি দিবা ইংৰাজীৰ কাৰণে লিখিবা যে নো অল হোল নাম্বাৰ ইজ নট এ নেচাৰেল নাম্বাৰ ঠিক আছে আৰু অসমীয়া লিখিব যে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় ঠিক আছে আশা কৰিছোঁ তোমালোকে এনেকৈ টাইপ কৰি লিখোঁতে একো অসুবিধা পোৱা নাই যদি অসুবিধা পায় তোমালোকে কমেণ্টত ক'বা মই বেলেগ এটা পদ্ধতি তেতিয়া কৰিব চেষ্টা কৰিম এতিয়া আজি এনেকৈ কৈ চাইছোঁ ভাল হয়নে বেয়া হয় ক'বা ঠিক আছে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7 হোৱাট ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ আমাক কৈছে যে হোল নাম্বাৰৰ আটাইতকৈ সৰু সংখ্যা মানে হোল নাম্বাৰ পূৰ্ণ সংখ্যা আটাইতকৈ সৰু সংখ্যা কি আমি জানো পূৰ্ণ সংখ্যা আৰম্ভ ক'ৰ পৰা হয় 0 পৰা হয় 0 1 2 3 4 5 এনেকৈ থাকিব এতিয়া চোৱা এইবোৰ ভিতৰত আটাইতকৈ সৰুটো কি সেইবোৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে 0 গতিকে কি আমাৰ উত্তৰ কি হ'ব 0 ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ তুমি এটা লিখিবা মই টাইপ কৰি লিখিবা সলিউশ্যন লিখিবা যে 0, is the smallest whole number ঠিক আছে এটা অসমীয়াত তুমি কি লিখিবা অসমীয়াত লিখিবা যে আটাইতকৈ এনেকৈ লিখিবা আটাইতকৈ সৰু কি পূৰ্ণ সংখ্যাটো হোল লিখিবা হোল 0 এনেকৈ লিখিবা ঠিক আছে হৈ গ'ল
আহিছোঁ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8টো কি কৈছে চাওঁ which number can be removed from the collection of whole number so that the remaining number will be collection of natural number এইটো ধুনীয়া প্ৰশ্ন পূৰ্ণ সংখ্যা পৰা কোনটো সংখ্যা বাদ দিলে আটাই বাকি সংখ্যাবোৰ সংগ্ৰহটো স্বাভাৱিক সংখ্যা হৈ থাকিব এটা চাবা দেই পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় আকৌ কৈছোঁ 0 1 2 3 4 5 6 এনেকৈ গৈ থাকিব নেক্সট আকৌ এইটো হৈছে পূৰ্ণ সংখ্যা দেই এইটো হৈছে হোল নাম্বাৰ নেক্সট নেচাৰেল নাম্বাৰটো কি পৰা হয় ক'ৰ পৰা আৰম্ভ হয় নেচাৰেল নাম্বাৰ আৰম্ভ হয় 1 পৰা 1 2 3 4 5 6 এনেকৈ গৈ থাকিব এতিয়া চোৱা তোমাক কৈছে যে এই যে আমাৰ পূৰ্ণ সংখ্যা আছে এইকেইটা ইয়াৰ পৰা কোনটো সংখ্যা বাদ দিলে সংখ্যাবোৰ যিবোৰ থাকি যাব সেইবোৰ মানে স্বাভাৱিক সংখ্যা হ'ব এতিয়া চোৱা মই যদি 0টো বাদ দিওঁ ওলাই আছে 0টো যদি বাদ দিওঁ 0টো নাইকিয়া কৰি মুচিয়ে দিছোঁ চোৱা পূৰ্ণ সংখ্যা পৰা মই যদি 0টো এনেকৈ নাইকিয়া কৰি দিওঁ সংখ্যাটো কি হ'ব 1 পৰা আৰম্ভ হৈ যাব নাই 1 2 3 4 এনেকৈ যাব নাই গতিকে আকৌ যিকোনো সংখ্যা যদি 1 পৰা আৰম্ভ হ'লে কি হ'ব নেচাৰেল নাম্বাৰ হ'বগৈ এতেকে কি উত্তৰটো কি হ'বগৈ পূৰ্ণ সংখ্যা পৰা যদি আমি যদি 0টো যদি বাদ দিওঁ তেন্তে বাকি থকা সংখ্যাবোৰ কি হ'বগৈ নেচাৰেল নাম্বাৰ হ'বগৈ বা বাকি থকা সংখ্যাবোৰ নেচাৰেল নাম্বাৰটো থাকিব গতিকে আমি কি উত্তৰ কি হ'ব আমাৰ 0 হ'ব তো আমি এনেকৈ লিখিব লাগিব এতিয়া এইখিনি আকৌ এটা লিখিব লাগিব নহয় তো লিখিব লাগিব আমি কেনেকৈ লিখিম আকৌ টাইপলৈ আহিছোঁ তো সলিউশ্যন বুলি লিখিব 0 to be remove b এটা থাকিব remove comma remove so that collection of whole number remaining এনেকৈ লিখিব লাগিব ৰ'বা দেই মই চাই দিছোঁ ৰ'বা 0 to be removed so that collection of remaining number will remove from ৰ'বা দেই লিখোঁতে অলপ ভালকৈ লিখিব লাগে from whole number 0 to কি ক'ব লাগিব হোল নাম্বাৰৰ পৰা আঁতৰাব লাগিব so that collection of remaining number became কি remaining number became natural number এটা সংখ্যা কালেকশ্যনৰ পৰা এটা হোল নাম্বাৰৰ পৰা যদি আমি যদি 0টো নাইকিয়া কৰি দিওঁ তেতিয়া কি থাকি যাব আমাৰ অকল স্বাভাৱিক সংখ্যাই থাকি যাব এতিয়া অসমীয়া লিখিব লাগিব পূৰ্ণ সংখ্যাৰ পৰা এনেকৈ লিখিবা পূৰ্ণ সংখ্যাৰ পৰা ঠিক আছে 0 বাদ দিলে কি যাব বাকি সংখ্যাবোৰৰ কালেকশ্যন কৈছে ন সংগ্ৰহ সংখ্যাবোৰৰ সংগ্ৰহটো কি হ'ব স্বাভাৱিক সংখ্যা হৈ পৰিব ঠিক আছে নেক্সট আমি গৈছোঁ এতিয়া কুৱেশ্যন নম্বৰ 9 এপিছত কুৱেশ্যন আছে আৰু এটা আছে 10লৈকে আছে আৰু চাগে নাই ঠিক আছে কুৱেশ্যন নম্বৰ 9 লৈ আহিছোঁ কেন ইউ ফাইণ্ড গ্ৰেটেষ্ট হোল নাম্বাৰ এতিয়া কৈছে এতিয়া একে প্ৰশ্ন কৰিছে তোমালোকে যে হোল নাম্বাৰৰ একদম আটাইতকৈ ডাঙৰ সংখ্যাটো ক'ব পাৰিবানে বুলি কৈছে তো হোল নাম্বাৰটো কৈছে আৰম্ভ হয় 0 লিখিলোঁ 1 লিখিলোঁ 2 3 4 এনেকৈ তাৰপৰা গৈ থাকিব ক'ত পাম গৈ 100 পামগৈ 100 পিছত আকৌ পামগৈ 1 লাখ পাম হয় নহয় তাৰপৰা এনেকৈ গৈ থাকিব নাই তাৰপৰা 10 লাখ 20 লাখ লাষ্টত গৈ থাকিব গতিকে ইয়াতকৈ কিবা ডাঙৰ ওলাব বুলি ক'ব পাৰি নহয় যদি কিবা ডাঙৰ ওলায় তাতকৈ আকৌ ডাঙৰ ওলাব তাৰমানে ডাঙৰ পিছত ডাঙৰ হৈয়ে থাকিব গতিকে আমি কি হ'ব লাগিব উত্তৰটো কেন ইউ ফাইণ্ড এনি গ্ৰেটেষ্ট হোল নাম্বাৰ কৈছে নহয় আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব পাৰিনে গতিকে আমি নিৰ্ণয় কৰিব নোৱাৰোঁ গতিকে আমি উত্তৰ এতিয়া লিখিম
এতিয়া উত্তৰটো আমি লিখিব লাগিব উত্তৰ লিখিব লাগিব আমি ঠিক আছে সলিউশন মানে কি লিখিম নো সলিউশন এটো ঠিক আছে নো কমা নো কমা নো কমা লিখিলো ন উই cannot find the greatest কি whole number ঠিক আছে এতিয়া অসমীয়া লিখিম আমি লিখিম যে আমি এনেকৈ লিখিব লাগিব আমি আটাইতকৈ ৰবা আটাইতকৈ কি ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰো ঠিক আছে নে এটা এই থাকি গৈছে বাৰু তো আমাৰ উত্তৰ কি হ'ব আমি আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰিব নোৱাৰো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 তে কি কৈছে can you find the predecessor of 1 in collection of whole number আৰু পূৰ্ণ সংখ্যা সংগ্ৰহটোত একৰ পূৰ্বপদ আছে নে যদি আছে সংখ্যাটো কি এটা চোৱা একটো কি মানে পূৰ্ণ সংখ্যা বইতে চোৱা এটা চোৱা এক পূৰ্ণ সংখ্যা ক'ৰ আৰম্ভ হয় 0 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব হয়নে নহয় এইটো চোৱা একৰ প্ৰিডেচৰ মানে পূৰ্বপদ মানে প্ৰিডেচৰ মানে ইয়াৰ আগৰ পদটো কি শূন্য আৰু শূন্যটো কি পূৰ্ণ সংখ্যা হয় গতিকে কি হ'ব আমি পাব পাৰোঁ যে একৰ কালেকশ্যন একৰ আমি পূৰ্বপদ পাব পাৰোঁ যিটো হৈছে 0 এটা উত্তৰ কি হ'ব ইয়েছ হ'ব একদম সিম্পল উত্তৰ এইবোৰ ইমান কিবা নহয় চিন্তা কৰিব নালাগে গতিকে উত্তৰ কি হ'ব ইয়েছ তো আমি কেনে লিখিম চাবা ইয়েছ এনেকৈ লিখিবা সলিউশন ৰবা সলিউশন এটা কি লিখিবা ইয়েছ we can find predecessor of 1 in collection of whole number and the number is কি 0 ঠিক আছে and the number is 0 ঠিক আছে যে yes আমি প্ৰিডেচৰ মানে 1 ৰ হোল নাম্বাৰ 1 ৰ আকৌ ইয়াত দেখাই দিছো মই একবাৰ দেখাই দিছো হোল নাম্বাৰ আমাৰ কি ক'ৰ পৰা আৰম্ভ হয় 0 1 2 3 4 5 6 এনে গৈ থাকিব নাই তে 1 ৰ এটা আগৰ প্ৰিডেচৰটো কি প্ৰিডেচৰ মানে আগৰ সংখ্যাটো মানে এক বিক কৰিলে কি 0 হয় গতিকে 1 ৰ প্ৰিডেচৰ 0 1 ৰ উত্তৰ পূৰ্বপদ 0 আৰু 0টো কি হ'ব পূৰ্ণ সংখ্যা হয় গতিকে উত্তৰটো হ'ব হয় আমি মানে একৰ পূৰ্বপদ পাব পাৰোঁ যাৰ এটো যিটো সংখ্যাটো হ'ল 0 ঠিক আছে এতিয়া আমি এটা লিখিম এটাকে আমি এটা ইংৰাজীত লিখিম ইংৰাজীতে লিখিলে এতিয়া আমি অসমীয়া লিখিম যে হয় এনেকৈ লিখিবা মানে কৈছে যে পূৰ্ণ সংখ্যা সংগ্ৰহত একৰ পূৰ্বপদ আছে নে এনেকৈ যদি আছে সংখ্যাটো কি কৈছে ন তেতিয়া আমি লিখিব লাগিব এতিয়া ৰবা ক'ত থাকিলে উত্তৰ হ'ব হয় কমা হয় ঠিক আছে লিখিবা পূৰ্ণ সংখ্যাৰ ঠিক আছে সংগ্ৰহত কি আছে একৰ পূৰ্বপদ
পূৰ্বপদ আছে ঠিক আছে আৰু পদটো হ'ল কি 0 ঠিক আছে ঠিক আছে ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা আকৌ এবাৰ যদি ক'ব লাগে কৈছোঁ যে পূৰ্ণ সংখ্যা সংগ্ৰহ পূৰ্ণ সংখ্যাটো কি আমাৰ 0 0 1 2 3 আৰম্ভণিটো 0 পৰা হয় মানে 4 5 এনেকৈ গৈ থাকিব ইয়াৰ একৰ পূৰ্বপদটো কি বুলি ক'লে 0 আৰু 0টো পূৰ্ণ সংখ্যা হয় গতিকে একৰ পূৰ্বপদ আছে এইটো হৈছে সংখ্যাটো হৈছে 0 সেইটোকে লিখিলোঁ য়েছ উই কেন ফাইণ্ড প্ৰিডিউচাৰ অফ 1 ইন কালেকশ্যন অফ হোল নাম্বাৰ এণ্ড দ্য নাম্বাৰ ইজ 0 এতিয়া আমি লিখিছোঁ অসমীয়া লিখিব হয় পূৰ্ণ সংখ্যাৰ সংগ্ৰহত একৰ পূৰ্বপদ আছে আৰু পদটো হ'ল কি 0 ঠিক আছে ইমানতে শেষ হৈ গৈছে ছাত্ৰ ছাত্ৰীসকল এই এক্সাৰচাইজটো মই অলপ বেলেগ পদ্ধতিৰে কৰিব চেষ্টা কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'বোৰত মই হাতে লিখি অংকবোৰ কৰিব চেষ্টা কৰিছিলোঁ এতিয়া মই অকণমান টাইপ কৰি যাতে হাতেৰে লিখিলে মানে অকণমান আখৰবোৰ বেয়া দেখি কাৰণে এতিয়া অকণ কম্পিউটাৰত টাইপ কৰি লিখিব চেষ্টা কৰিলোঁ যদি পদ্ধতিটো ভাল পাইছা তেন্তে কমেণ্ট কৰি জনাই দিবা মই আগলৈ এইটো পদ্ধতি ব্যৱহাৰ কৰিম যদি নহয় তেন্তে মই আৰু বেলেগ এটা পদ্ধতি কৰিব চেষ্টা কৰিম খালি তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে প্ৰশ্নৰ উত্তৰ মই যদি বুজোৱাখিনি যদি বুজি পাইছা তেন্তে লাইক এটা কৰি দিবা মই উৎসাহিত হ'ম আৰু যদি পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগ বন্ধুকো কৈ পিনি ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থেংক ইউ আকৌ লগ পাম তোমালোকক আজিলৈ আহিছোঁ